कि लास्ट 1 ईयर बहुत शांति का साल रहा, विकास का साल रहा और जो प्रधानमंत्री जी का सपना है ये सपना साकार हुआ। तो आगे जाके बीटीआर को और डेवलप करना है। ये जो पीस है ये पीस को एकदम परमानेंट पीस करना है। तो जो 1 साल गया वो बहुत अच्छा गया, आगे का समय भी अच्छा जाए यही हमारा प्रार्थना है भगवान से। पथ आसिल तारो निर्माणर काम अहा 2-3 माहर भितर आरम्भ होब। एक प्रकार कबले गले जे बीटीआरे निबिचाराकये आमी बीटीआर राइजर काखत ठिय होय बीटीआर चुक्तिर बाहिरत गयो आमी विभिन्न काम काज करिबर बारे चेष्टा करिছোঁ और बीटीआर चुक्तित थका आर्थ सामाजिक पेकेजসমূह रूपायনৰ बारे इतिमध्ये केंद्रीय सरकार और राज्य सरकार बहुत दूर आगबाढ़ी गई। ओमिक्रन एतियालेके अসমत धरात परा नाई। भारतत किछु ओमिक्रन केस धरात परिছে। केंद्रीय सरकारे आमाक जिबिलाक सावधानता अवलम्बन करिब কৈছে সেই সাৱধানতাবিলাক আমি অৱলম্বন কৰি আছোঁ। আজি আমাৰ কোকৰাঝাৰত আইটি পাৰ্কখন উদ্বোধন হ'ল, খুব ধুনীয়া বনাইছে। খালি ইয়াক আমি এতিয়া কেনেকৈ ভাল কৰি ব্যৱহাৰ কৰিব পাৰোঁ সেইটো এটা প্ৰত্যাহ্বান হ'ব। ইমান বছৰ যিবিলাক তেওঁলোকে প্ৰভাত কৰিলে তানে তেওঁলোকে নিজেই কৈ দিলে যে আগৰ কামবিলাক তেওঁলোকে বেয়া কৰিছিল বুলি। তেওঁলোকে ক'ব লাগিছিল কি যে আমি পুৰণা দিনত আমাৰ প্ৰভাতবিলাক বৰ ভাল আছিল, আমি পুৰণা প্ৰভাতবিলাক উভতাই আনিম। এতিয়া তেওঁলোকে কৈছে নতুন প্ৰভাত হ'ব। তাৰমানে তেওঁলোকে নিজেই কৈছে যে তৰুণ গগৈ চৰকাৰ দিনত ভাল কাম নহ'ল, হিতেশ শইকীয়া চৰকাৰৰ দিনত ভাল কাম নহ'ল বা আগৰ কংগ্ৰেছ চৰকাৰ বিলাকৰ দিনত ভাল কাম নহ'ল বুলি। আমি কোৱা তেওঁলোকে কোৱা কথা মিলিছে এতিয়া, হয় নহয়? তেওঁলোকে ক'ব লাগিছিল কি যে পুৰণা ভাল দিনবিলাক আমি উভতাই আনিম। মই কংগ্ৰেছত থাকিলে শ্লোগান সেইটো লিখিলোহেঁতেন। তেওঁলোকে কৈছে নতুন প্ৰভাত হ'ব। আৰে পুৰণা প্ৰভাতৰ হিচাপটোতো আগত ৰাইজে ল'ব নহয়, হয় নহয়? পি ভাৰ্মাৰ মৃত্যুৰ পিছত কামটোত অলপ জটি পৰিছিলে। যোৱাকালি ৰাজ্য চৰকাৰে আমাৰ এগ্ৰিকালচাৰ বিভাগৰ প্ৰধান সচিব ডক্টৰ আশিষ ভূটানীক পি ভাৰ্মাৰ স্থানত অধ্যক্ষৰ দায়িত্ব দিছে। কমিটিয়ে বহুতখিনি কাম আগবাঢ়িছে। সীমা বাঢ়িব, কিছুমান গাঁও বাদ পৰিব, নতুন অন্তৰ্ভুক্তি হ'ব আৰু এই কমিটিখনৰ জৰিয়তে বিটিআৰ চুক্তিৰ আশা আকাংক্ষাখিনি পূৰণ হ'ব তেনেকৈ মই আশা কৰোঁ। আন্দাজ পাব আপোনালোকে। এইবিলাক কথা কৈ থাকিলে মই যদি কওঁ কোনোবাই আকৌ ক'ব নহয় বুলি। গতিকে মাজুলীতো বাই ইলেকশ্যন হ'ব, কিন্তু ইমিডিয়েটলি মই বাই ইলেকশ্যনৰ পক্ষপাতি নহয় আৰু। কিন্তু বাই ইলেকশ্যনৰ আগজাননীটো আপোনালোকে এই বিধানসভাৰ মাজতে দেখা পাব যে এইকেইজন ঠিক আছে। এইখিনি মই নকওঁ আৰু আপোনালোকে নিজে দেখিব আৰু লিখিব। মই কিয় কম? প্ৰথমটো আমাৰ 1 লাখ চাকৰি হ'ব। যোৱাকালি আমি ৰিক্ৰুটমেণ্ট বৰ্ডো এপ্ৰুভ কৰিলোঁ। গতিকে 1 লাখ চাকৰি এবছৰৰ ভিতৰত হ'ব। ইনকিউবেশ্যন, ষ্টাৰ্টআপ, ইণ্ডাষ্ট্ৰী, এগ্ৰিকালচাৰ, আমি এমপ্লয়মেণ্টৰ কাৰণে এতিয়া বহুত কাম হাতত লৈছোঁ আৰু এই কামবিলাক এইবাৰৰ যি চৰকাৰৰ বাজেট হ'ব তাতে আপোনালোকে ৰিফ্লেকশ্যন দেখা পাব। এইবাৰ বিশেষ কৰি আমাৰ বহুত সময় মাইক্ৰ' ফাইনেন্সৰ লোন উভতাই দিয়া আৰু 1 লাখ নিযুক্তি, এই দুটাত আমাৰ বহুত সময় গ'ল। অহাবাৰ আমি আৰু অলপ আগবাঢ়ি যাম। অঞ্চলত থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদবিলাক বিটিআৰ কৰ্তৃপক্ষই পূৰণ কৰিব। তাত অসম চৰকাৰৰ কোনো এখতিয়াৰ নাই। এখন চিঠি কি হয় কেতিয়াবা চব ডিপাৰ্টমেণ্টত দি দিলে কেতিয়াবা মেকানিকেলি ইছ্যু হৈ যায়, তাকে লৈ হয়। কিন্তু এইটো আমাৰ একদম MOUতে লিখা আছে, ক্লজতে লিখি আছে যে 3rd গ্ৰেড 4th গ্ৰেড বিটিআৰে দিব। মইতো কওঁ 2nd গ্ৰেডখিনিও বিটিআৰে দিব লাগে। এতিয়ালৈকে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী দি আছে। মোৰতো মনত ইচ্ছা যে দ্বিতীয় শ্ৰেণী মানে ক্লাছ 2 গেজেটেড পোষ্টখিনিও বিটিআৰে নিজে দিলেই ভাল। মই কম নে আপোনালোকে সুধিব? আজি কোকৰাঝাৰত মই আহিছিলোঁ। আমাৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী দৰ্শনা বিক্ৰম যাদৱ তেখেতো আহিছিলে। বিটিআৰৰ দায়িত্ব লোৱা প্ৰমোদ বড়ো ডাঙৰীয়াই দায়িত্ব লোৱা আজি 1 বছৰ পূৰ্তি হ'ল।
সেই অনুষ্ঠানত আমি সকলোৱে যোগদান কৰিলোঁ আৰু বিশেষকৈ যোৱা এটা বছৰত বিটিআৰত যি শান্তি প্ৰগতিৰ যি নতুন বাতাবৰণ উভতি আহিছে তাক লৈ আমি অত্যন্ত আনন্দিত। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আনন্দিত, গৃহমন্ত্ৰী ডাঙৰীয়া আনন্দিত। NDFBৰ ল'ৰাসকলৰ পুনৰ সংস্থাপনৰ বাবে আমি ইতিমধ্যে কাম কৰিছোঁ, গোচৰ প্ৰত্যাহাৰৰ বাবে কাম কৰিছোঁ, চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ বাবে আমি কাম কৰি গৈছোঁ। অহাকালিও বড়ো সাহিত্য সভা আৰু আপচুৰ সৈতে মই এখন সভাত বহিম, চুক্তিখনৰো পৰ্যালোচনা হ'ব আৰু আৰ্থ সামাজিক দিশতো আমাৰ বিটিআৰ বহুখিনি আগবাঢ়ি গৈছে। 2023 চনৰ 15 আগষ্টৰ ভিতৰত কোকৰাঝাৰ মেডিকেল কলেজ আমি আৰম্ভ কৰিম। 3 বছৰৰ ভিতৰত কোকৰাঝাৰ কলেজক বিশ্ববিদ্যালয়লৈকে আমি উন্নত কৰিম। 2 বছৰৰ ভিতৰত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এটা চেণ্টাৰ আমি ওদালগুৰিত আৰম্ভ কৰিম আৰু অহা 26 জানুৱাৰীৰ পৰা তামোলপুৰ নতুন জিলা হ'ব আৰু তামোলপুৰ মেডিকেল কলেজ নিৰ্মাণৰো নিবিদা অহা 15 দিনৰ ভিতৰত প্ৰকাশ হ'ব। বিচাৰিলে চব আহিব, কিন্তু মোৰোতো ল'ব লাগিব ন। ঘৰখনত আপুনি যিমানটা ৰুম থাকিব সিমানহে অতিথি মাতিব পাৰিব। ধৰক ঘৰত আপোনাৰ গেষ্ট ৰুম এটা আছে, 5জন গেষ্ট আহিব, তেতিয়া আপুনি কি কৰিব? এজন এজনকৈতো আনিব লাগিব। গতিকে এজন এজনকৈ আনি থাকোঁ।